2 লাখ টকা দিয়ে এখন আল্ট্ৰা T7 আপোনাকে লৈ যাব পাৰিব আৰু প্ৰসেসিং ফিটো কাস্টমাৰে দিব লাগিব ন নাই প্ৰসেসিং ফিটো আমি ভৰো আপোনাকে দি দিয়ে হয় 2 লাখ টকা দিয়ে আপোনাকে এখন যোদ্ধা আপোনাকে লৈ যাব পাৰিব 1 লাখ টকা দিয়ে এখন ইন্ট্ৰা V10 আপোনাকে লৈ যাব পাৰিব 1 লাখ টকা দিয়ে এখন সুপ্ৰ লৈ যাব পাৰিব 2,80,000 টকা এখন গাড়ী দাম আছে তাকো ফাইনান্স কৰিব পাৰিব 1 লাখ টকা দিয়ে আপোনাকে এখন লৈ যাব পাৰিব এখন 2,60,000 টকা এখন AC মেগা এক্সেল আপোনাকে লৈ যাব পাৰিব 2,50,000 টকা এখন জিটো আপোনালোকে পাই আছে এটোৰ দাম ৰাখিছো 2,80,000 2,80,000 টকা 2,80,000 এটো ডিজেলৰ হয় 13 লাখ টকা দিয়ে এখন DI-EX লৈ যাব পাৰিব 3,80,000 টকা এখন আপোনাকে সুপাৰ কেৰি মাৰুতিৰ আপোনাকে লৈ যাব পাৰিব 1 লাখ টকা দিয়ে এখন জিটো আপোনাকে লৈ যাব পাৰিব নমস্কাৰ মই আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি মই ফাইনালি আহি পাইছো আপোনাক গম পাই নগাঁৱত যদি এটা ভাল আপোনাকে কমাৰ্শিয়াল গাড়ী যদি আপোনালোকে সৰুৰ পৰা ডাঙৰ গাড়ী যদি আপোনাকে ক্ৰয় কৰিম বুলি ভাবিছে তেন্তে আপোনালোকে আহিব লাগিব নগাঁও আপোনাৰ লক্ষীনগৰ চাইডৰ পৰা অলপ আহি PBC লগতে থকা SK মটৰ আৰু দেখা পাইছে SK মটৰত আপোনালোকে জিটোৰ পৰা লৈ আপোনালোকে অশোক লেলেণ্ড আল্ট্ৰা T7 এনেকে ধৰণৰ গাড়ী আপোনালোকে পাই যাব মানে A to Z যেনেকে ধৰণৰ আপোনালোকক কমাৰ্শিয়াল গাড়ী লাগে বলেৰো পিকআপ যোদ্ধা কক সুপ্ৰ কক কেৰি কক AC গোল্ড কক তাৰপিছত আপোনাৰ বহুত ধৰণৰ গাড়ী একদম ডাঙৰ গাড়ী লোকে আপোনালোকে ইয়াত পাই যাব এক্সচেঞ্জ ৰিফাইনেন্সো হৈ যাব সকলোখিনি জানিম তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেসবুকত চাই পেজটো ফলো কৰি ল'ব লাইক কৰিব শেয়াৰ কৰিব আমাৰ লগত সাকিনুৰা নমস্কাৰ হয় নমস্কাৰ ভালে আছে ভালে আছে ওকে পোন প্ৰথমে ইয়াৰ এড্ৰেছটো কৈ দিয়ক আপুনি এড্ৰেছটো হ'ল আমাৰ নগাঁও টাউন খুটিকুটিয়াত হয় খুটিকুটিয়া আপোনাৰ ভাৰত পেট্ৰলিয়াম পাম্প আছে লগতে গুৱাহাটী ট্ৰেভেলাৰ ষ্টেণ্ডটো আমাৰ কাষতে আছে SK মটৰৰ লগতে আছে লগতে PVC আছে তাৰপিছত এক্সচেঞ্জ ৰিফাইনেন্স কৰি দিয়ে এক্সচেঞ্জৰ সুবিধা হৈ যায় ৰিফাইনেন্সৰ সুবিধা হৈ যায় ওকে আপোনাৰ কোপা গাড়ী ললে কি বেনিফিট আছে আপোনাকে কি দিয়ে গাড়ীত যদি গাড়ী কাস্টমাৰ গাড়ীটো আমি ফুল সাৰ্ভিসিং কৰি দিও আৰু পেপাৰ ফুল আপডেট কৰি ট্ৰান্সফাৰ কৰি দিও গুটেখিনি আপোনাক আপডেট হয় আৰু প্ৰসেসিং ফিটো কাস্টমাৰে দিব লাগিব ন নাই প্ৰসেসিং ফিটো আমি ভৰো আপোনাকে দি দিয়ে হয় এটা বহুত ভাল দিছে যে আপোনাকে প্ৰসেসিং ফিটো ইয়াৰ পৰা আপোনালোকে ফ্ৰী দিব আপোনালোকে দিব নালাগে তেওঁলোকে দাদাহতে নিজৰ ইনক্লুড কৰি দিব তেন্তে আমি বেছি দেৰি নকৰা আমি আৰম্ভ কৰো তাৰ আগতে যদি আপুনি ইউটিউবত চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেসবুকত চাই পেজটো ফলো কৰি ল'ব লাইক কৰিব শেয়াৰ কৰিব তেন্তে আহক আমি আৰম্ভ কৰো যোদ্ধা 1.7 হয় যোদ্ধা 1.7 আমাৰ তাতে 4খন মান আছে ইয়াতে এটাই ৰাখিছো এটো 22 মডেল হয় এটোৰ দাম ৰাখিছো আপোনাৰ 6,80,000 টকা 6,80,000 680 আমাৰ তাতে 20 মডেল আছে 5,70,000 টকা 5,70 21 মডেল আছে 6 লাখ টকা ওকে 23 মডেল আছে 7 লাখ টকা 7 লাখ হয় এটো কিমান দিলে ওলাই যাব এটো আপোনাৰ 2 লাখ টকা দিলে ওলাই যাব ওকে 2 লাখ টকা দি আপোনাকে এখন যোদ্ধা আপোনাকে লৈ যাব পাৰিব বাকি খিনি যদি সিভিল ভাল আছে বা আগে পিছে গাড়ী লোৱা আছে তেতিয়া 1.5 লাখ মান দিলে হৈ যাব 1.5 লাখ টকা দিলে ওলাই যাব হয় ওকে আৰু তাৰপিছত আমি পাইছি ইন্ট্ৰা V10 হয় ইন্ট্ৰা V10 হয় এটো আপোনাৰ টায়াৰ গুটেই কেটা নতুন পাব পিছফালে নতুন লগোৱাই আছে আগফালে নতুন লগাই দিম ওকে তে এটো আপোনাৰ 22 মডেল হয় এটোৰ দাম ৰাখিছো 4,50,000 4,50,000 হয় 22 মডেলৰ দুটা আছে 21 মডেলৰ এটা আছে 20 মডেলৰ এটা আছে ওকে দামটো অলপ ডিফাৰেন্স হ'ব আমাক ফোন কৰিলে জনাই দিম ওকে এখন 1 লাখ দিলে ওলাই যাব 1 লাখ দিলে ওলাই যাব ওকে যদি প্ৰফাইল আছে 1 লাখ টকা দি এখন ইন্ট্ৰা V10 আপোনাকে লৈ যাব পাৰিব বাকি খিনি আপোনাকৰ ফাইনান্স হৈ যাব নেক্সট কব সুপ্ৰ নেক্সট আপোনাৰ এটো সুপ্ৰ মহিন্দ্ৰা সুপ্ৰ BS4 হয় 19 মডেল এটো 3,60,000 টকা ৰাখিছো 3,60,000 টকা এখন সুপ্ৰ আপোনাকে লৈ যাব পাৰিব 1 লাখ টকা ডাউন পেমেন্ট দিলে ওলাই যাব ওকে যদি প্ৰফাইল আছে 1 লাখ টকা দি এখন সুপ্ৰ লৈ যাব পাৰিব বাকি খিনি আপোনাকৰ ফাইনান্স হৈ যাব HD সিৰিজ ন হয় ওকে নেক্সট আমাক কব AC গোল্ড আপোনাৰ যদি এটো হল আপোনাৰ পেট্ৰলৰ হয় 20 হয় পেপাৰ ফুল আপডেট কৰি আপোনাৰ 15 বছৰ ট্যাক্সটো মাৰা আছে এটোত এটো টায়াৰ গুটেখিনি নতুন পাব যদি কোনোবাই লোন কৰিব খুজিছে এটা 2,80,000 টকা হলে গাড়ীটো ল'ব পাৰিব 1 লাখ টকা ডাউন পেমেন্ট দিব 1,80,000 লোন হৈ যাব 2,80,000 টকা এখন গাড়ী দাম আছে তাকো ফাইনান্স কৰিব পাৰিব 1 লাখ টকা দি আপোনাকে এখন লৈ যাব পাৰিব আৰু নেক্সট এখন সুপাৰ কেৰি কব নেক্সট আপোনাৰ সুপাৰ কেৰি পেট্ৰলৰ হয় অৰিজিনাল পেণ্টত আছে গাড়ীখন বহুত ধুনীয়া আছে এখন গাড়ী যদি আপোনাৰ লয় কোনোবা তেতিয়া আপোনাৰ 4,20,000 টকাত পাই যাব 4,20,000 হয় ওকে নেক্সট কব এখন AC মেগা এক্সেল এটো মেগা এক্সেল 19 মডেল হয় BS4 গাড়ী হয় 2,60,000 টকা 2,60,000 হয় আৰু এখন কিমান কলা 4,20,000 4,20,000 ন হয় ঠিক আছে এখন 2,60,000 টকাত এখন AC মেগা এক্সেল আপোনাকে লৈ যাব পাৰিব ওকে আৰু
নেক্সট এখন কব নেক্সট আপোনাৰ এইটো ডিজেলৰ হয় 19 মডেল হয় গাড়ীখন BS4 হয় তে এইখনৰ দাম ৰাখিছো 3,40,000 3,40,000 হয় মানে এইখনে 1 লাখ মান দিলে আহি যাব 1 লাখ দিলে আহি যাব মিনিমাম গাড়ী সৰু গাড়ী 1 লাখ টকা দিলে আহি যায় সৰু গাড়ী 1 লাখ টকা দিলে আহি যাব আৰু এখন যদি আপোনালোকৰ ফাইনান্স কৰিম বুলি ভাবিছে 1 লাখ টকা দি এখন লৈ যাব পাৰিব বাকিখিনি আপোনালোকৰ ফাইনান্স হৈ যাব নেক্সট এখন জিটো প্লাস কব জিটো মহিন্দ্ৰা জিটো প্লাস ডিজেলৰ হয় এটো আমাৰ তাতে পেট্ৰলো আছে এটো ডিজেলৰ 20 মডেল হয় পেপাৰ ফুল আপডেট কৰি এটো গাড়ীৰ দাম ৰাখিছো 2,50,000 2,50,000 টকাত এখন জিটো আপোনালোকে পাই আছে অতি কম দামত নেক্সট আমাক কব এস গোল্ড এখন এস গোল্ড এটো আপোনাৰ পেট্ৰলৰ হয় 20 মডেল হয় এটোৰ দাম ৰাখিছো 2,80,000 2,80,000 টকা হয় 2,80,000 2,80,000 এসি গোল্ডৰ দাম সব 3 লাখৰ তলত বেছিভাগ চাই লওক নেক্সট এখন কব এইটো আপোনাৰ 2,80,000 এইটো ডিজেলৰ হয় এইটো 2,80,000 এইটো 2,80,000 ওকে নেক্সট আমাক কব এখন 3.0 এইটো আপোনাৰ DIEX হয় এইটো BS4 হয় এটোৰ দাম ৰাখিছো আপোনাৰ 470 4,70,000 টকা হয় 4 লাখ টায়াৰ গুটেই কেটা আপোনাৰ নতুন আছে গাড়ীখন ভাল আছে BS4 গাড়ী হয় DIEX 19 মডেল হয় 19 মডেল তে যদি কোনোবাই লোন কৰিব খুজিছে 1.5 লাখ টকা দিলে এটো আহি যাব ওকে যদি প্ৰফাইল ভাল আছে 1.5 লাখ টকা দি এখন DIEX লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট কব মাৰুতি কেৰি এটো আপোনাৰ 20 মডেল হয় পেট্ৰলৰ হয় এটোৰ দাম ৰাখিছো 380 3,80,000 3,80,000 টকাত এখন আপোনাকে সুপাৰ কেৰি মাৰুতিৰ আপোনাকে লৈ যাব পাৰিব নেক্সট এখন জিটো প্লাস কব জিটো প্লাস এটো 21ৰ হয় এটো পেট্ৰলৰ হয় টায়াৰ দুটা নতুন লগাই দিয়া হ'ব আগফালে এটোৰ দাম ৰাখিছো 3,20,000 টকা 3,20,000 হয় ওকে 3,20,000 এখন 1 লাখ দিলে হ'ব 1 লাখ দিলে ওলাই যাব ওকে এখন যদি প্ৰফাইল ভাল আছে 1 লাখ টকা দি এখন জিটো আপোনাকে লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব তাৰ পিছত আমি এটা ডাঙৰ গাড়ী পাইছো আল্ট্ৰা T7 এটো আপোনাৰ এটোৰ দাম ৰাখিছো 10 লাখ টকা 10 লাখ হয় 23ৰ হয় গাড়ীখন আমি পেপাৰ ফুল আপডেট কৰি দিম টায়াৰ খিনি আমি চাই দিম যদি টায়াৰ কিবা হলাব লাগে আমি হলাই দিম লোন যদি কোনোবা লব খুজিছে লোন কৰিব পাৰিব এটো কিমান দিলে ওলাই যাব 2 লাখ দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 2 লাখ টকা দি এখন আল্ট্ৰা T7 আপোনাকে লৈ যাব পাৰিব ইমান ডাঙৰ গাড়ী বাকিখিনি আপোনাক ফাইনান্স হৈ যাব আমাৰ তাতে ডাঙৰ গাড়ী আৰু এখন আছে 22 মডেল আছে 15.5 লাখ টকা দাম ৰাখে 15.5 হয় ঠিক আছে নেক্সট এখন কব বোলেৰো পিকআপ আপোনাৰ 23 মডেল হ'ব এটো BS3 হয় BS3 14 মডেল এটো গাড়ী বুকিং হৈ গল এটো 3,60,000 টকাত কেশ পইচাত বিক্ৰী হৈছে এটো বিক্ৰী হৈ আৰু আছে বোলেৰো পিকআপ আমাৰ তাতে 4x4 হ'ব 23 মডেল হেতু গাড়ীৰ দাম ৰাখিছো 750 আৰু 1.3 23 মডেল আছে এটোৰ গাড়ীৰ দামও ৰাখিছো 750 হয় ঠিক আছে ইয়োদ্ধা 2 যদি লাগে কাৰবাৰ ইয়োদ্ধা 2 আছে আৰু ফোন কৰিলে আমি জনাই দিম গাড়ী আমাৰ তাতে বহুত ষ্টকত আৰু এটা পাৰ্কিং আছে তাতে ওকে তে আপোনাকে স্ক্যান নাম্বাৰ আছে গাড়ী বহুত আছে মহিন্দ্ৰা সুপ্ৰো যদি কাৰবাৰ লাগে 22 মডেল 23 মডেল আছে 22 মডেল 23 মডেল মহিন্দ্ৰা সুপ্ৰো আছে এসি গোল্ড আছে আপোনাৰ 23 মডেল পেট্ৰলৰ ডিজেলৰো আছে ডিজেলৰ এখন আছে 2400 মানে এনি কোনো গাড়ী পাই যাব পাব বহুত গাড়ী ষ্টকত আছে আৰু বোলেৰো পিকআপটো আৰু ঘুমাব আছে ন আছে আৰু 500খন মান ঘুমাব আছে চাগে হয় ওকে ঠিক আছে তে এইখিনিয়ে ক'ব লগা আছিল নতুন ষ্টক আহিলে আগবাঢ়িম যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব স্ক্ৰীনৰ নাম্বাৰ দিয়া আছে আপোনাকে SK মটৰ আহক সৰু গাড়ী পালে ডাঙৰ গাড়ী লৈকে আপুনি সকলো পাই যাব আজি নতুন এটা ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম